প্ৰথমতে শুনিলক মোৰ কপৰটো চিয়ৰ মোৰ চৰাই চিৰিকটিবোৰৰ চিয়ৰ অৱশ্যে মোৰ পোহনীয়া নহয় দেই বনৰীয়া সো মই ভাবোঁ আপোনালোকে নেচাৰেল পৰিৱেশত ভিডিঅ' চাই চাগে ভাল পায় সো সেইটো কাৰণে মই এইটো ব্যৱস্থা লৈছোঁ যদি আপোনালোকৰ কিবা কাৰণে ডিষ্টাৰ্ব হয় তেতিয়াহ'লে মোক জনাব মই ছেটআপটো ভিতৰত ল'ম এইখিনিতে আৰু এটা কথা কওঁ আপোনালোকে কৈছে যে মোৰ ভিডিঅ'ৰ পৰা আপোনালোকৰ যথেষ্ট উপকাৰ হৈছে আৰু তাৰ কাৰণে আপোনালোকৰ যি উপকাৰ হৈছে তাতকৈ মোৰ বহুত বেছি উপকাৰ হৈছে আপোনালোকৰ কাৰণে যে আপোনালোকে মোক কথাখিনি কৈছে যেতিয়া আপোনালোকে মোক কথাবোৰ কয় ভাল পাইছে বুলি মোৰ ভিডিঅ' চাই পেলাই উপকৃত হৈছে বুলি যেতিয়া কয় মোৰ ভিডিঅ' বনাবলৈ উৎসাহ বাঢ়ি যায় মই আপোনালোকক তাকেই ক'লোঁ আৰু তাৰ কাৰণে আপোনালোকৰ কমেণ্টৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকক তো তেতিয়াহ'লে আজি ভিডিঅ'ৰ চিৰিয়াছ টপিকলৈ আহোঁ ভাগৰুৱা ভাৱ চুলি সৰা স্কিন প্ৰব্লেম দাঁতৰ গুৰিৰ পৰা তেজ ওলাই থকা বডি পেইন এনেকুৱা সৰু সুৰা বহুত প্ৰব্লেম যদি আপোনাৰ হৈ আছে তেতিয়াহ'লে আপোনাৰ শৰীৰত ভাইটামিনছ আৰু মিনাৰেলছৰ কমি হ'ব পাৰে মাল্টিভিটামিন ছাপ্লিমেণ্ট ল'ব লাগেনে বাৰু এনেকুৱাত ইয়াৰ পৰা আপোনাৰ কিবা লাভ হ'বনে আপোনাৰ লোকচান হ'ব ভাৰতীয় মাৰ্কেটত পোৱা কোনটো মাল্টিভিটামিন চবতকৈ বেষ্ট মাল্টিভিটামিন ইণ্ডাষ্ট্ৰী অকল ইউএছএত 7,000 কোটিৰ ইণ্ডাষ্ট্ৰী অলৰেডি হৈ পৰিছে আমেৰিকাত প্ৰত্যেক 3জন মানুহৰ ভিতৰত এজনে মাল্টিভিটামিন ইউজ কৰে এই ট্ৰেণ্ড ভাৰততো খুব বিয়পি পৰিছে ভাৰতৰ মানুহেও খুব মাল্টিভিটামিন ইউজ কৰে এই টেবলেটছবোৰৰ কিবা ফাইদা আছেনে বাৰু এইটো ডিপেণ্ড কৰে ভাৰতীয় মাৰ্কেটত পোৱা 90%তকৈ বেছি মাল্টিভিটামিন ছাপ্লিমেণ্ট আমাৰ শৰীৰত এবজৰ্ব নহয় ইয়াৰ কাৰণ এইটোৱে যে টেবলেটছ ভিটামিনছ মিনাৰেলছ এইবোৰ কিহেদি বনোৱা হয় ইয়াৰ চ'ৰ্চ মেনশ্যনেই নাথাকে ভেজিটেবল ফ্ৰুটছ এইবিলাকৰ পৰা বনোৱা হৈছে নে লেবত চিন্থেটিক পদ্ধতিৰে বনোৱা হৈছে এইটো কথা গ্ৰাহকে গম পোৱাৰ কোনো উপায় নাথাকে আপুনি যদি মাল্টিভিটামিন কণ্টেইনাৰবোৰৰ ইনগ্ৰিডিয়েণ্ট চেক কৰে গম পাব যে অকল কেমিকেল নেম লিখা থাকে ভিটামিন মিনাৰেলছ পেট্ৰলিয়াম প্ৰডাক্টছ জন্তুৰ শৰীৰৰ পৰাও ল'ব পৰা যায় ষ্টাডিৰ পৰা জনা গৈছে যে চিন্থেটিক ভিটামিন মিনাৰেলছ বডিয়ে প্ৰপাৰলি একচেপ্ট নকৰে আৰু ইউৰিনৰ লগত মানে পেচাবৰ লগত বাহিৰলৈ উলিয়াই দিয়ে এইটো এটা মেজৰ কাৰণ যিটোৰ কাৰণে ডেইলি ভিটামিনছ মিনাৰেলছ খোৱাৰ পিছতো মানুহৰ ডেফিচিয়েঞ্চি পূৰা কৰিব নোৱাৰে আৰু প্ৰব্লেমছবোৰ তেনেকৈয়ে থাকি যায় এনেকুৱা টেবলেটছবোৰ ল'লে অকল মনটোতহে আপুনি সান্তনা পাব যে মই ভিটামিন মিনাৰেলছ খাই আছোঁ কিন্তু বডিত আপোনাৰ একো প্ৰফিট নাপায় তাৰ পৰা ইনফেক্ট ৰিচাৰ্চৰ পৰা এইটো জনা গৈছে যে এনেকুৱা মাল্টিভিটামিন ছাপ্লিমেণ্ট ৰেগুলাৰ লোৱাৰ পৰা আপোনাৰ শৰীৰক লোকচান কৰিব পাৰে মেজৰ কাৰণ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনৰ ৰেগুলেটৰী গাইডলাইন বহুত উইক আপুনি জানি আচৰিত হ'ব আৰু দুখৰো কথা কোম্পানীবোৰক মাল্টিভিটামিনছ টেবলেটৰ এফেক্টিভনেছ প্ৰুফ কৰাৰ কোনো দৰকাৰ নাই তাৰ মানে এইটোৱে যে আপুনিও ঘৰতে থাকি মাল্টিভিটামিনছ টেবলেট বনাই বিক্ৰী কৰিব পাৰে আপোনাৰ ওপৰত কোনেও কেছ কৰিব নোৱাৰে এই উইক ৰেগুলেটছ ব্ৰেণ্ডবোৰে ইয়াৰ সুবিধা লয় যিটোৰ কাৰণে বহুত ফেক ছাপ্লিমেণ্টৰ কথা জনা গৈছে এটা ৰিপৰ্টৰ মতে 80% ফিছ অইল কেপচুলছ অইল পেকেজিং হোৱাৰ আগতেই বেয়া হৈ যায় এতিয়া আপুনি ভাবক এইবোৰ খোৱাৰ পৰা আপোনাৰ হাৰ্ট হেল্ডি হয়নে এইটো নিজক ঠগি থকাৰ নিচিনা কথা হ'ব আপোনালোকৰ চাগে মনত প্ৰশ্ন আহিছে তাৰ মানে আমি কোনো মাল্টিভিটামিনছ কেপচুলছ নল'ম নেকি কথাটো আচলতে এনেকুৱাও নহয় দুটা কথাত ধ্যান দিব 1 নম্বৰ ভিটামিন আৰু মিনাৰেলছ কেপচুলবোৰ ৰুটিন মতে নাখাব আপোনাৰ শৰীৰত কিবা যদি ডেফিচিয়েঞ্চি ডায়েগন'জ হৈছে আৰু ডক্টৰে ৰিকমেণ্ড কৰিছে তেতিয়াহ'লে আপুনি কেইদিনমানৰ কাৰণে ল'ব পাৰে ৰেগুলাৰ মাল্টিভিটামিন খোৱা হেবিট কৰি লোৱাটো ঠিক নহ'ব 2 নম্বৰ মাল্টিভিটামিনছ সেইটো খাব পাৰে য'ত ইনগ্ৰিডিয়েণ্ট লিষ্টত ফুড চ'ৰ্চ মেনশ্যন থাকিব মানে এইটো নেচাৰেল হ'ব লাগে চিন্থেটিক নহয় আয়ুৰ্বেদতো মাল্টিভিটামিনছৰ কোনো কমি নাই 1 নম্বৰ আয়ুৰ্বেদৰ নৱৰত্ন ৰস টেবলেট ইয়াৰ নামৰ পৰাই গম পোৱা যায় যে নৱৰত্ন মানে 9টা বস্তুৰ এক্সট্ৰেক্টৰ পৰা বনোৱা গৈছে আয়ুৰ্বেদিক ৰিচাৰ্চত থকা সাধনৰ এটা দীঘলীয়া প্ৰচেছ হয় যিটোৰ কাৰণে নৱৰত্নৰ ভস্মৰে এই টেবলেটছ বনোৱা হয় ইয়াৰ ইমান উপকাৰিতা আছে যে ইয়াৰ তুলনাত মাৰ্কেটৰ সকলো মাল্টিভিটামিনছ তল পৰি যাব ছেকেণ্ড অপশ্যন হুইট গ্ৰাছ ঘেঁহুৰ ঘাঁহটো ইয়াত আইৰণ কেলছিয়াম মিনাৰেলছ ভিটামিন A, B, C, E, K
আৰু বহুত ফাইটোনিউট্ৰিয়েন্টছ আৰু এনজাইম থাকে যিটোৰ কাৰণে এইটো সুপাৰ ফুড বুলিও কোৱা হয় হুইট গ্ৰাছ জুচ পাউডাৰ টেবলেটছ কেপচুল সকলো ফৰ্মত এভেইলেবল আছে বেষ্ট ৰিজাল্টৰ কাৰণে ৰাতিপুৱা আহাৰ খোৱাৰ মানে নাস্তা কৰাৰ 1 ঘণ্টাৰ আগত পানীৰ লগত খাব 2 বা 3 মাহতে ইয়াৰ প্ৰফিট দেখিবলৈ পাব থাৰ্ড অপচন পুনৰ্নভা আমাৰ লিভাৰত যেটা টক্সিন বেছি হয় আমাৰ শৰীৰে এসেনশিয়াল ভিটামিনছ মিনাৰেলছ এবজৰ্ব কৰিব নোৱাৰে আয়ুৰ্বেদৰ এই ক্লিনিকেল ফৰ্মুলেশ্যন যিটো পুনৰ্নভা আমলা হৰৰ এনেকুৱা আৰু 25টা হাৰ্বেৰে বনোৱা হয় যিটোৱে সিধা লিভাৰতে কাম কৰে ইয়াৰ নামৰ পৰাই জনা যায় যে আমাৰ শৰীৰটোক পুনৰ নতুন কৰি তোলে 4 টিস্পুন সমান পানী মিলাই খোৱাৰ পিছত দিনত এবাৰ ল'ব কন্টিনিউ যদি এনেকৈ 2 মাহ লয় শৰীৰৰ ভিটামিন আৰু মিনাৰেলছৰ কমি পুৰা হ'ব এটা কথা জানিব এই কথা মই আগতেও ভিডিঅ'ত কৈছো লোকেল শাক-পাচলি বতৰৰ ফল ড্ৰাই ফ্ৰুটছ সিডছ এইবোৰ যদি ভালকৈ আৰু নিয়ম মতে আৰু ঠিক সময়ত খায় তেতিয়াহলে আপোনাৰ শৰীৰত কোনো মাল্টিভিটামিনৰ কেতিয়াও দৰকাৰ নপৰে ভিটামিনছ মিনাৰেলছ কম হোৱাৰ মেইন কাৰণ এইটোৱে যে আজিকালি আমি বাহিৰৰ খোৱা বস্তু বৰ পছন্দ কৰো এবাৰে যদি এই কাম কৰো আৰু আমাৰ হেবিট হৈ যায় তেতিয়াহলে অবিয়াসলি আমাৰ শৰীৰত ভিটামিনৰ কমিৰ উপৰিও বহুত প্ৰবলেম হ'ব গোটেই দিনটো বহি থকা ৰ'দ নোলোৱা এক্সাৰসাইজ নকৰা ৰাতি ভালকৈ নুখুৱা এইবোৰটো আছে আপোনাৰ লাইফষ্টাইল যদি ঠিক কৰি লয় তেতিয়া দেখিব এইবোৰ প্ৰবলেম কেতিয়াও হ'ব নোৱাৰে সো আজিৰ ভিডিঅ'ত আমাৰ কথা ইমানখিনি আছিলে খোৱা বোৱা ঠিক কৰক নিজৰ যত্ন লওক টোপনি ভালকে লওক সুখেৰে থাকক হেলদি হৈ থাকক মোৰ শুভেচ্ছা থাকিল